ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰৰ শক্তিৰ বিষয়ে পাই আহিছা, যেনেকুৱা বিদ্যুৎ শক্তি, ৰাসায়নিক শক্তি, পোহৰ শক্তি, শব্দ শক্তি, এই ধৰণৰ বিভিন্ন শক্তিৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীবিলাকত পাই আহিছা। আজি তোমালোকক এনেকুৱা শক্তি এবিধৰ বিষয়ে ক'ম যে সেই শক্তিবিধ অবিহনে আমি দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ অসমৰ্থ হওঁ। গতিকে সেই শক্তিবিধৰ নামেই হৈছে তাপ শক্তি। তাপ শক্তি আমি বিভিন্ন উৎসৰ পৰা পাব পাৰোঁ। যেনেধৰণে ধৰি লোৱা হ'ল সূৰ্যৰ পৰা আমি তাপ শক্তি পাওঁ, জুইৰ পৰা তাপ শক্তি পাওঁ। এইবিলাকৰ পৰা আমি তাপ শক্তি আহৰণ কৰিব পাৰোঁ। তাপক এবিধ শক্তি বুলি কোৱা হয়, কাৰণ তাপৰ জৰিয়তে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ কাৰ্য সম্পন্ন কৰিব পাৰোঁ। গতিকে এই তাপ শক্তি সম্বন্ধে আজি তোমালোকৰ চতুৰ্থ যিটো অধ্যায়, এই অধ্যায়টোত আমি আলোচনা কৰিম। তাপ এবিধ শক্তি। উষ্ণতা আৰু তাপ দুইটা কিন্তু একেধৰণৰ কথা নহয়। উষ্ণতাৰ পাৰ্থক্যই আমাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলায়। যেন ঠাণ্ডাৰ দিনত আমি জন্তুৰ নোমেৰে নিৰ্মিত যিবিলাক ঊণৰ বস্ত্ৰ এইবিলাক পৰিধান কৰোঁ, কিন্তু গৰমৰ দিনবিলাকত আমি কি কৰোঁ, উদ্ভিদৰ আহৰ পৰা তৈয়াৰী যিবিলাক কাপোৰ, এই কাপোৰবিলাক পৰিধান কৰোঁ। যিবিলাক কাপোৰৰ পাতল ৰং, এই পাতল ৰংবিলাকৰ কাপোৰ আমি পৰিধান কৰোঁ। তাৰ কাৰণ হ'ল যে পাতল ৰঙৰ কাপোৰে কি কৰিব নোৱাৰে, তাপ বেছি পৰিমাণে শোষণ কৰিব নোৱাৰে। কিন্তু ঠাণ্ডাৰ দিনত আমি বেছি ৰঙীন কাপোৰ পিন্ধি ভাল পাওঁ, এইকাৰণে যে ঠাণ্ডাৰ দিনত ৰঙীন কাপোৰবিলাকে বেছি পৰিমাণে তাপ শোষণ কৰি ল'ব পাৰে, যাৰ ফলত আমাৰ শৰীৰটো বেছি উষ্ণ হৈ থাকে। ইয়াৰ উপৰিও ঠাণ্ডাৰ দিনত আমি কি কৰোঁ, গৰম পানীৰে গা ধুওঁ, বাতানুকূল পৰিৱেশত কাম কৰা ইত্যাদি। ইয়াৰ উপৰিও ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱা হয়, বাতানুকূল পৰিৱেশত কাম কৰা, এই কথাবিলাক আমি নিশ্চয় জানো। তাপে পদাৰ্থৰ গুণাগুণৰ পৰিৱৰ্তন কৰিব পাৰে। যেনেকুৱা তাপ পালে ঘি গৰম হয়, গলি যায়, মাখন, নাৰিকলৰ তেল এইবিলাক গলি যায়। আনহাতে তাপ পালে কণীৰ ভিতৰখন টান হয়, সেইকাৰণে কণী আমি সিজাই যেতিয়া খাওঁ, সিজাই খালে কণীৰ ভিতৰখন কেনেকুৱা হয়, কঠিন হৈ পৰে, গোট খাই যায়। আমি এনেকুৱা অভিজ্ঞতাৰ পৰা আৰু কেইটামান উত্তৰ দিব পাৰোঁ। কি কি উত্তৰ দিব পাৰোঁ আমি নিজে ভাবি চাব পাৰোঁ। শীতকালত আমি ঘৰৰ ভিতৰতে ঠাণ্ডা অনুভৱ কৰোঁ আৰু ৰ'দত ওলাই আহিলে গৰম অনুভৱ কৰোঁ। গতিকে গৰমকালি ঘৰে বাহিৰে সকলোতে আমি গৰম পাওঁ। তোমালোকক কেইটামান নতুন শব্দ ইয়াতে দিছে তালিকাখনত, সেইকেইটা চাই ল'বা। যেনে পৰিচলন, সঞ্চালন, তড়িৎ সঞ্চালন, ইংৰাজী নামবিলাক দিয়া আছে। অপৰিবাহী, জলবতাহ, স্থলবতাহ, বিকিৰণ, উষ্ণতা জোখা স্কেল, উষ্ণতা, তাপমান যন্ত্ৰ, এই শব্দবিলাক এই পাঠটোত সন্নিৱিষ্ট কৰা একোটা নতুন শব্দ। এতিয়া আমি পাম ঠাণ্ডা আৰু গৰম, হিট এণ্ড কোল্ড। কাগজ, কাপোৰ, মম, নেপথেলিন, বল, প্লাষ্টিক আদি দৈনন্দিন ব্যৱহৃত বস্তু কিছুমানৰ সৰু সৰু টুকুৰা আমি গোটাই ল'ম। এতিয়া এডাল লোৰ চেপেনাৰে প্ৰত্যেকটো বস্তু মমৰ শিখাৰ ওচৰত ধৰিম, চাম যাতে লোৰ চেপেনাৰ তাপ আমাৰ হাতৰ সংস্পৰ্শলৈ নাহে। কি পৰিৱৰ্তন হ'ল আমি পৰ্যবেক্ষণ কৰিম আৰু আমাৰ বহীত লিখি ৰাখিম। আমি দৈনন্দিন জীৱনত আমাৰ সংস্পৰ্শলৈ অহা বস্তুবিলাকৰ কিছুমান গৰম আৰু কিছুমান চেঁচা পাওঁ। সকলো বস্তু সমান গৰম নহয় আৰু সকলো বস্তু সমান ঠাণ্ডা নহয়। আমি ঘৰত ব্যৱহাৰ কৰা বস্তুবোৰৰ গৰম আৰু চেঁচা চিহ্নিত কৰি এখন তালিকা প্ৰস্তুত কৰিব লাগে। সেই তালিকাখন আমি পৃষ্ঠাটোত তোমালোকে যদি চোৱা দেখিবা, তাত বস্তুৰ নাম আছে, চেঁচা নে শীতল, গৰম নে উত্তপ্ত দিয়া আছে। এতিয়া প্ৰথমতে আছে কুলফি বৰফ। এই কেনেকুৱা চেঁচা, গৰম বা উত্তপ্ত নহয়। বৰফ হৈছে চেঁচা, ফলৰ ৰস হৈছে চেঁচা। আনহাতে উতলা গাখীৰ গৰম আৰু ৰেফ্ৰিজাৰেটৰ হৈছে শীতল। গতিকে
এই তালিকাখনত আমি চেঁচা, শীতল, গৰম আৰু উত্তপ্ত হিচাপে বস্তুবিলাকক চিহ্নিত কৰি লিখিম। কোনো এটা বস্তু আনটো বস্তুতকৈ কিমান গৰম বা কিমান চেঁচা তাক আমি কেনেকৈ থিৰাং কৰিম? সাধাৰণতে আমি সেই বস্তুবিলাকক হাতেৰে চুই এটা বেছি গৰম, এটা অলপ কম গৰম, এটা বেছি ঠাণ্ডা, এটা অলপ কম ঠাণ্ডা, এই ধৰণে আমি আনুমানিক জোখহে ক'ব পাৰোঁ। কিন্তু কিমান কম ঠাণ্ডা বা কিমান বেছি ঠাণ্ডা বা কিমান কম গৰম বা কিমান বেছি গৰম, এইটো আমি হাতেৰে চুই নিশ্চিত কৰিব নোৱাৰোঁ। গতিকে চুই চাই আমি কোনো এটা বস্তু আনটোতকৈ কিমান গৰম বা চেঁচা নিৰ্ণয় কৰা যিটো পদ্ধতি, এই পদ্ধতিটো কিন্তু নিৰ্ভৰযোগ্য পদ্ধতি কেতিয়াও হ'ব নোৱাৰে। এই কথাৰ সত্যতা নিৰ্ণয় কৰাৰ কাৰণে আমি এটা পৰীক্ষা কৰি চাব লাগিব। তাৰ কাৰণে আমি এখন ধাতুৰে নিৰ্মিত ট্ৰেত পাচলিৰ টোপোলা এটা ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ঠাণ্ডা হ'বলৈ থৈ দিম আৰু কিছু সময় পিছত এই ৰেফ্ৰিজাৰেটৰৰ পৰা ধাতুৰ পাত্ৰ আৰু পাচলিখিনি উলিয়াই আমি যদি চুই চাওঁ, তেতিয়া দেখিম যে ধাতুৰ ট্ৰেখন পাচলিবিলাকতকৈ বেছি ঠাণ্ডা আমি অনুভৱ কৰিম। যদিও দুয়োটা বস্তুকে কি কৰা হৈছিল, ৰেফ্ৰিজাৰেটৰৰ ভিতৰত একে উষ্ণতাত ৰখা হৈছিল, দুয়োটাই সমান উষ্ণতা পাইছিল, পাচলিখিনিও আৰু ধাতুৰ পাত্ৰটোৱেও। কিন্তু পাচলিখিনিৰ তুলনাত আমি পাত্ৰটো বেছি পৰিমাণে ঠাণ্ডা হোৱা যেন অনুভৱ কৰিম। এইটো এইকাৰণে হয়, কি কাৰণে হয় এইটো? এইকাৰণে হয় যে ধাতুৰ পৰিবাহিতা গুণ পাচলিবোৰ থকা টোপোলাটোতকৈ বেছি। ধাতুবিলাকৰ পৰিবাহিতা গুণটো পাচলিৰ তুলনাত যথেষ্ট বেছি। গতিকে ইয়াৰ পৰা আমি বুজিম যে আমি চুই চাই কোনো এটা বস্তু আনটোতকৈ কিমান গৰম বা কিমান চেঁচা, এইটো সঠিকভাৱে সিদ্ধান্ত কৰিব নোৱাৰোঁ। আৰু সঠিকভাৱে সিদ্ধান্ত কৰিব নোৱাৰোঁ কাৰণে আমি কি কওঁ, বহুত বেছি গৰম, বহুত বেছি ঠাণ্ডা, এই ধৰণৰ কথাবিলাক আমি কৈ থাকোঁ। আমাৰ শৰীৰৰ সংবেদনশীল উষ্ণতাৰ পাৰ্থক্য আমি স্পৰ্শৰ দ্বাৰাই গম পাব পাৰোঁ। আৰু আমাৰ শৰীৰৰ অংগ হৈছে ছাল, ইন্দ্ৰিয়। গতিকে আমাৰ শৰীৰৰ ছালখন তাপৰ প্ৰতি সংবেদনশীল। উষ্ণতাৰ পাৰ্থক্য আমি স্পৰ্শ সংবেদনৰ পৰাই গম পাব পাৰোঁ। কিবা এটা বস্তু গাত লাগিলে আমি ঠাণ্ডা অনুভৱ কৰোঁ, কিবা এটা লাগিলে গৰম অনুভৱ কৰোঁ। কিন্তু উষ্ণতাৰ জোখ ল'বৰ কাৰণে স্পৰ্শ সংবেদন প্ৰযোজ্য বা যথেষ্ট কেতিয়াও হ'ব নোৱাৰে। উষ্ণতা আমাৰ সহ্যৰ সীমাৰ বাহিৰত হ'লে আমি সেই বস্তুটো হাতেৰে চুই থাকিব নোৱাৰোঁ। উষ্ণতাৰ পাৰ্থক্য নিচেই কম হয়, তেতিয়া আমি ধৰি ৰাখিব পাৰোঁ। আৰু উষ্ণতাৰ পাৰ্থক্য নিখুঁতভাৱে জনাৰ প্ৰয়োজন হয়। আমি কোনো এটা বস্তুৰ উষ্ণতা নিখুঁতভাৱে জনাৰ প্ৰয়োজন আছে। কেতিয়াবা মানুহৰ জ্বৰ উঠে, কিমান জ্বৰ উঠে আমি জুখি চালেহে ক'ব পাৰোঁ। যদি আমি হাতেৰে চুই চাই কওঁ, তেতিয়া কি ক'ম, নাই বেছি জ্বৰ নাই, অৰ্থাৎ শৰীৰটো বেছি উষ্ণ নহয়। আৰু বহুত জ্বৰ আছে, যেতিয়া আমি বহুত বেছি তাপ অনুভৱ কৰোঁ, তেতিয়া কি কওঁ যে জ্বৰৰ পৰিমাণ বেছি আছে, অৰ্থাৎ শৰীৰত তাপৰ পৰিমাণ যথেষ্ট বেছি আমি অনুভৱ কৰোঁ। গতিকে কোনো এটা বস্তু গৰম নে চেঁচা জনাৰ এটা নিৰ্ভৰযোগ্য পদ্ধতিৰ আৱশ্যক হয় আমাৰ। কোনো এটা বস্তু ঠাণ্ডা নে গৰম, ইয়াৰ উষ্ণতাৰ সহায়ত নিৰ্ণয় কৰা হয়। সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে তাপ আৰু উষ্ণতা কেতিয়াও একে হ'ব নোৱাৰে। কি বেলেগ আমি পিছত এই বিষয়ে আলোচনা কৰিম। উষ্ণতা জোখা এবিধ যন্ত্ৰ হ'ল থাৰ্মোমিটাৰ। তোমালোকে আণ্ডাৰলাইন কৰি ল'বা। সকলোৱে জানা যে উষ্ণতা থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰ সহায়ত জুখিব পৰা যায়, যিটো যন্ত্ৰ সুলভ, অৰ্থাৎ আমাৰ সকলোৰে ঘৰত পোৱা যায়। থাৰ্মোমিটাৰ যিটো শব্দ, এই থাৰ্মোমিটাৰ শব্দটো লেটিন শব্দ এটা, থাৰ্ম আৰু মিটাৰ, এই লেটিন শব্দৰ পৰা অহা। গতিকে উষ্ণতা মাপক এই যন্ত্ৰটোৱে তাপ পালে তৰল পদাৰ্থৰ সম্প্ৰসাৰণ ঘটাই পেলায়। বিজ্ঞানীবিলাকে আজিকালি বিভিন্ন ধৰণৰ উষ্ণতা মাপক যন্ত্ৰৰ আৱিষ্কাৰ কৰিছে। গতিকে আমি উষ্ণতা মাপক যন্ত্ৰ যেতিয়া কিনিবলৈ যাওঁ, তেতিয়া বিভিন্ন ধৰণৰ উষ্ণতাৰ জোখ মাপ থাৰ্মোমিটাৰ সহায়ত আমি কি কৰিব পাৰোঁ, উষ্ণতাৰ মাপ ল'ব পাৰোঁ। জ্বৰ উঠিলে ডাক্তৰে আমাৰ শৰীৰৰ উষ্ণতা জোখাৰ কাৰণে এবিধ যন্ত্ৰ ব্যৱহাৰ কৰে। এই যন্ত্ৰবিধক আমি
ক্লিনিকেল থাৰ্মোমিটাৰ বুলি কওঁ আৰু এই যন্ত্ৰটোৱে আমাৰ শৰীৰৰ তাপমাত্ৰা জোখ নিৰ্দেশ কৰে কিমান শৰীৰত তাপ আছে তাৰ নিৰ্দেশ এই থাৰ্মোমিটাৰৰ সহায়ত কৰা হয় তোমালোকে ছবিত ইতিমধ্যে থাৰ্মোমিটাৰ কেনেকুৱা এইটো দেখিবলৈ পাইছা আৰু তাৰ অংশবিলাকক কি নামেৰে চিহ্নিত কৰা হৈছে সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ আজিকালি ডিজিটেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় তাৰ চিত্ৰও আমি তলত দেখিবলৈকে পাইছোঁ ডিজিটেল থাৰ্মোমিটাৰ কি তে ডিজিটেল থাৰ্মোমিটাৰত সংখ্যাৰ দ্বাৰা কি কৰা হয় উষ্ণতা চিনাক্ত কৰা হয় ডাক্তৰী থাৰ্মোমিটাৰত কাঁচৰ নলীৰ ভিতৰত পাৰা সুমুৱাই দিয়া হয় আৰু য'ত কি কৰা হয় 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 92 ডিগ্ৰী সেলসিয়াছ বা 95 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 100 ডিগ্ৰী ফাৰেনহাইটলৈ চিহ্নিত কৰা থাকে তাপমাত্ৰাৰ জোখ থাকে এই থাৰ্মোমিটাৰত এটা সৰু কাঁচৰ নলীৰ তলিৰ ফালে এটা বাল্বত পাৰা সুমুৱাই ৰখা হয় বাল্বটোৰ ৰং হৈছে উজ্জ্বল এই অংশখিনিত পাৰা ব্যৱহাৰ কৰা হয় আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান বুলি ক'লে আমি কি বুলি ক'ম প্ৰশ্নটো আমাৰ মনলৈকে আহে যে আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান তাৰ উত্তৰত আমি লিখিম যে স্কেল দুই প্ৰকাৰৰ স্কেল ব্যৱহাৰ কৰা হয় সাধাৰণতে আমি সেলসিয়াছ স্কেল ব্যৱহাৰ কৰোঁ গতিকে সেলসিয়াছ স্কেলত যদি জোখা হয় তেতিয়া আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতাৰ পৰিমাণ হৈছে 37 ডিগ্ৰী সেলসিয়াছ আৰু ফাৰেনহাইট স্কেলত যদি জোখা হয় তেতিয়াহ'লে আমি দেখিম যে তাৰ সাধাৰণ উষ্ণতা হৈছে শৰীৰৰ 98.4 ডিগ্ৰী ফাৰেনহাইট আৰু 3 ডিগ্ৰী সেলসিয়াছ বা 4 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইটৰ পাৰ্থক্য নিৰ্দেশ কৰে ইয়াক ব্যৱহাৰ কৰিবলৈ সহজ মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় এই কথা আমি গম পাইছোঁ ঘৰত বায়ুৰ উষ্ণতা জুখিবৰ কাৰণে ব্যৱহাৰ হোৱা পাৰা আৰু এলকহলৰ থাৰ্মোমিটাৰ আমি প্ৰায় সকলোৱে দেখিছোঁ এলকহলো ব্যৱহাৰ কৰা হয় এইবিলাক থাৰ্মোমিটাৰত সাধাৰণতে তলৰ বাল্বটো কেনেকুৱা হয় গোলাকাৰ আকৃতিৰ হয় আনহাতে পৰীক্ষাগাৰত ব্যৱহাৰ হোৱা বা ঘৰত মানুহৰ জ্বৰ জুখিবৰ বাবে ব্যৱহাৰ হোৱা থাৰ্মোমিটাৰৰ বাল্ববিলাক কিন্তু গোলাকাৰ আকৃতিৰ নহয় দীঘলীয়া আকৃতিৰ চুঙা আকৃতিৰ হয় বাল্ববিলাক চুঙা আকৃতিৰ হয় এই কাৰণে কৰা হয় যাতে ইয়াক কৰ্কৰ মাজত থকা বিন্ধাৰ ভিতৰেদি তললৈ সুমুৱাব পাৰি থাৰ্মোমিটাৰৰ যিটো চুঙা আকৃতিৰ অংশ দীঘলীয়া অংশ ওপৰত পাৰাৰ ওপৰৰ অংশখিনি সেই অংশখিনিৰ মাজত এটা বিন্ধা পোৱা যায় আৰু সেই বিন্ধাটোৰ দ্বাৰা তলৰ পৰা পাৰা ওপৰলৈকে প্ৰসাৰিত হৈ উঠিব পাৰে পাৰা কেতিয়া প্ৰসাৰিত হয় যেতিয়া পাৰাই তাপ পাব তেতিয়া ই প্ৰসাৰিত হৈ ওপৰ ফালে উঠি আহে আৰু তেতিয়া আমি তাৰ উষ্ণতা নিৰ্দেশ কৰিব পাৰোঁ থাৰ্মোমিটাৰৰ বাল্বটো গৰম হ'লে ভিতৰৰ পাৰাস্তম্ভৰ প্ৰসাৰণ হৈ ওপৰলৈ উঠে আৰু পাৰাৰ উপৰিভাগ চাই আমি উষ্ণতাৰ মান কিমান আছে এই বিষয়ে জানিব পাৰোঁ আমি যিডাল স্কেল ব্যৱহাৰ কৰোঁ সেইডাল মই কৈছোঁ আগতে যে সেলসিয়াছ স্কেল যাক 0 ডিগ্ৰী সেলসিয়াছেৰে চিহ্নিত কৰা হয় আৰু ফাৰেনহাইট স্কেলক ডিগ্ৰী ফাৰেনহাইট স্কেলেৰে বা ডিগ্ৰী ফাৰেনহাইটেৰে সূচোৱা হয় গতিকে আমি এই কথাখিনি মনত ৰাখিবৰ চেষ্টা কৰিম ইয়াত